বিলাক অলপ ফুলি দিছে মানে কিবা ভয় ভয় লাগিছে চোৱা চোৱা সেই দুৱাৰ খোলাই আছে খিৰিকী খোলাই আছে মা মই তো গান শুনা নহয় শুনে সেইবাবে মই ভাবিলো আমি বাৰু ভয়াবহ দিনৰ ফালে আগবাঢ়ি গৈ আছো নেকি ভয়াবহ দিন নহয় মোৰ নিজা সমাজ থামকে আছে এই মানুহবিলাক আহিব ইমান দূৰলৈ তোৰ ঘৰলৈ আমাৰ সেই মহিলা সমিতিখনৰ মানুহবিলাক যিখন মহিলা সমিতিৰ মই এতিয়াও মুখ্য উপদেষ্টা আমাৰ এই থিয়েটাৰ হলৰ পুৰণি সদস্যবিলাক বিহুৱে পূজাই মোৰ খবৰ ল'বলৈ আহি থকা সেই মানুহবিলাক আহিব তোৰ ঘৰলৈ তোৰ ঘৰৰ ঠিকনা বিচাৰি বিচাৰি এতিয়া মোৰ কি কৰিছে তোৰ মা আৰু জোঁৱাইৰ শাহু আৰু কি আছে মানি যদিও স্বাৰ্থ কৰি ৰমা 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 নহ'লে তাইৰ সংসাৰ নচলে ৰমা নিচিনা ছোৱালীজনীৰ ওপৰত তাই মোৰ দায়িত্ব দিম আৰু দিনটো অফিচ কৰি বহি থাকিব সেইফালে ৰমাই মোক কি খাবলৈ দিয়ে কি কৰে কেনেকৈ যত্ন লয় একো খবৰ নাই মা তুমি দিনে দিনে কিয় ইমান বিচৰীয়া হৈ গৈছা মানুহ মিছাতে দূৰ দিব নাপায় নহয় আজিকালি ঘৰত দেখিবলৈ কাম কৰা মানুহ পোৱা নাযায় কিমান হাতে ভৰিয়ে ধৰি মই তাইক ৰাখিছো তোমাৰ দেখোন কামবোৰ কৰিবলৈকে মই বেলেগ এজনী মানুহ ৰাখিছো অথচ তুমি মোক শান্তিত থাকিব নিদিলা সদায় অফিচৰ পৰা অহাৰ পিছত তোমাৰ আপত্তি আজি বোলে ৰমাই অমুক নকৰিলে আজি বোলে ৰমাই তমুক নকৰিলে এই তোমাৰ সেই কাপোৰ ধোৱা বাইজনীৰ ঘৰত পেটিকোট ব্লাউজ পিন্ধিলে বাপৰে বাপ তোমাক মই এনেকৈ কেনেকৈ ৰাখিম কোৱা আহক বহক আমি টিভি চাম আৰু কথা পাতিম আজি আজি ৰমাই মোক ভালকৈ চোৱা চিতা কৰি আছে অকণো অৱহেলা কৰা নাই আৰু দুপৰীয়া সময়মতে খাবলৈও দিছে আজি আইতাই ভালদৰে ভাত খাইছে দুপৰীয়া সময়খিনি মই আইতাৰ লগতে শুই আছিলো নহয় আইতা ঐ কিয় মিছা কথা কৈছ দুপৰীয়া যেতিয়া মই অফিচৰ পৰা আহোঁ তেতিয়া তই চোফাত ভৰি তুলি বহি ফোনত কাৰোবাৰ লগত লেকচাৰ মাৰি থকা নাছিলি মই আইতাৰ ক'ত বুলি সুধোতে কি কৈছিলি ভিতৰত শুই আছে হয়নে নহয় বাদ দিয়া নাই ফাকি দিছো আৰু বাটোৰ এই কাম আছে যাচোন পাকঘৰত পাক মা আপুনি ক'লৈ যায় বহক কথা পাতিম আমি নালাগে মই থালিতে থাকোঁগৈ দিলীপে তোমাক বহিবলৈ গৈছে নবহা কিয় তেওঁতো সদায় ইয়াত নাথাকে দুদিনমানৰ কাৰণে ক'লৈ চাইছে তাইৰ কথা নকবিচোন তাই এজনী সাংঘাতিক অভিনেত্ৰী এই আলু চব্জি ভাল হৈছে ন চোৱাচোন ক'ত হৈছে মানি এই আলু চপটো খাই মোৰ কালৈ মনত পৰিছে জানো কালৈ হ'ব আৰু সেই নীলিমাজনীলৈ নীলিমা মাহিতিও বৰ সুন্দৰ আলু চপ ট্ৰাই কৰিব জানিছে এদিনা কোনে জানো মোক মাতি লৈ গ'লহি কংকাল হাড় তাইৰ দেহাটো বিচনাত পৰি আছে মই গৈ তাইৰ ওচৰতে অলপ সময় ৰ'লো তাই একেথৰে মোলৈ চাই থাকি তাইৰ চকু দুটাৰে ধাৰা ধাৰে চকু ডুবিবলৈ ধৰিলে মই তাইৰ চকু দুটা চাব নোৱাৰিলোঁ হাত দুখন চেপি ধৰি কিবা কিবিবোৰ ক'লোঁ কি ক'লোঁ মোৰ একো মনত নাই তাৰপিছত আৰু কাকো মাত বোল নকৰিলোঁ
ইমান নিখংগ হ'ব পাৰে এই পৃথিৱীত আজিকালি ওচৰ চুবুৰীয়াবিলাকো আগৰ দৰে আহিবলৈ সময়ে নাই আগতেতো ওচৰ চুবুৰীয়াবিলাকে ককাই ভাই বাই ভনীৰ দৰে আছে সেই এৰি অহা মানুহবোৰ আকৌ লগ পাব নোৱাৰোনে বাৰু মানিও ঘৰত থৈ আহো মা মই বৰ কষ্ট পাইছো মা তই কিবা এটা কৰ মানি তই কিবা এটা কৰ মা কোম্পানীৰ মানুহ যাতে আমাৰ বাবে নাভাবে ঠিক আছে কিন্তু মামাতো তহঁতকতো আমি খুব মৰম কৰিছিলোঁ তহঁতৰ বগানৰ লাইনত যেতিয়া এদিন বাঘ সোমাইছিল এই চাহাবেতো হাতত বন্দুক লৈ বাঘ খেদি গৈছিল কি পাহৰি গলি এইবিলাক কথা সিহঁতে কৈছিল আমাৰ ভুল হৈছে মেমছা মই কৈছিলোঁ নহয় তহঁতি যায় আৰু কেতিয়াও ইয়ালৈ নাই এই শৰ্মা চাহাব যদি মৰিও যায় তহঁতি নাই নাই কোনো আপোন যায় ভাগি গ'ল মোৰ হেঁপাহৰ ঘৰ একাকিত্ব হ'ল সখা নিৰ্জনতাই মোৰ চিনাকি জীৱনটো দলনিতে পৰিল নাজানো কিয় এনে হ'ল সময়বোৰ নিসংগ হ'ল ডাঙৰ কথাটো হৈছে তেওঁ সন্দেহী হৈ পৰিছে মানে মোৰ এনেকুৱা লাগে তেওঁ মানে দেহাতকৈ মনৰ বেমাৰহে তেওঁক বেছি জুৰুলা কৰিছে যেন লাগে মৃত্যু ভয় আপোনাৰ জোঁৱাই প্ৰীতি কথা নকৰিবচোন এনেকুৱা আমাৰো হয় কেতিয়াবা চিনি পোৱা মানুহজনৰ মুখলৈকে চাই ৰৈ থাকো ক'ত দেখিছিলো ধৰিবই নোৱাৰো মনতে পেলাব নোৱাৰো তাত তেতিয়া বহুতো এঙাৰ হৈ আছে মা নাপায় মই অফিচৰ সৰু সুৰা কাম কেইটামান লৈ আহিছোঁ যদিও সেইকেইটা দিন আচলতে আপোনাৰ লগত কটাম বুলিহে আহিছোঁ আপুনি বৰ বেয়া পাইছে খালি ঘৰ মোৰ একেবাৰে ভাল ঘৰখন তেতিয়া মোক কিয় ইমান কষ্ট দিছ মানি মই তহঁতৰ কি অপকাৰ কৰিলোঁ তই তোৰ ঘৰলৈ মোক লৈ আহিছ কাৰণেহে মই আহিছোঁ মোক নিজৰ ঘৰত থৈ আহ চুপ থাকা একদম চুপ মোৰ কথা শুনা তুমি তোমাৰ ঘৰলৈ কোনোদিন যাব নোৱাৰা কাৰণ তোমাৰ দায়িত্ব ল'বলৈ কোনো আগবাঢ়ি অহা নাই গতিকে এইখনেই তোমাৰ ঘৰ আছে আপুনি বহক বিল্ডিং বাৰান্দাতে বহিবলৈ দিলোঁ আৰু তাৰপিছত মই দৌৰি গৈ মাক খবৰ দিলোঁ যে মামা এই বাহিৰত আলহী আহিছে মই বাৰান্দাতে বহিবলৈ দিছোঁ ঠিক আছে যাবা বাৰু কিন্তু এই টকাবোৰ মোৰ হাতত কিয় দিছা মই যে খৰচ হৈছে খৰচ হৈছে এইখিনি খৰচ কৰিব পৰা বহন কৰিব কোনো ক্ষমতা মোৰ আছে আৰু পৃথিৱীও দেখোন ধুনীয়া থাকিলে ভাল পায় ৰিদিত কেতিয়া তাত সোনকালে
যদি তেওঁ সুস্থ হৈ নুঠে তেন্তে যন্ত্ৰণা পাই থাকি লাভ কি মৃত্যুৱে তেওঁৰ কাৰণে সুখৰ দুৱাৰ নহয় জানো মাৰ মৃত্যুৰ বাবে তুমি অধৈৰ্য হৈ পৰা নাই মই অধৈৰ্য হৈ পৰিছো যদি তেওঁ সুস্থ হৈ নুঠে মৃত্যুৱে সেই অপেক্ষা তেন্তে মই অধৈৰ্য হৈ পৰিছো মা মা